নমস্কাৰ, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আপোনালোকলৈ অসমৰ সৈতে জড়িত 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আগবঢ়াইছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আহকচোন তেন্তে ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্ন, জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত? উত্তৰ, জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। এই গাঁওখন পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰৰূপে বিখ্যাত। দ্বিতীয় প্ৰশ্ন, 2011 চনৰ লোকপিয়ল অনুসৰি 2001 পৰা 2011 চনৰ দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল? উত্তৰ, 2011 চনৰ লোকপিয়ল অনুসৰি 2001 পৰা 2011 দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 16.93%। এই সময়ত ভাৰতবৰ্ষত সামগ্ৰিক বৃদ্ধিৰ হাৰ আছিল 17.64%। তৃতীয় প্ৰশ্ন, কাৰ্বি মালভূমিত তলৰ কোনটো সৰ্বোচ্চ শৃংগ? উত্তৰ, কাৰ্বি মালভূমিত সৰ্বোচ্চ শৃংগটো হৈছে সিংহাসন শৃংগ। এই শৃংগৰ সাগৰ পৃষ্ঠতকৈ 1360 মিটাৰ উচ্চ। চতুৰ্থ প্ৰশ্ন, অসমৰ তলৰ কোনটো অঞ্চলত লুৰ অক্সাইড পোৱা যায়? উত্তৰ, অসমৰ কেইবাঠাইত লুৰ আকৰ পোৱা যায়। ধুবুৰী জিলাৰ চান্দেৰ ডিঙ্গা পাহাৰ, গোৱালপাৰা আৰু কাৰ্বি আংলং জিলাত এই লুৰ আকৰ পোৱা যায়। পঞ্চম প্ৰশ্ন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? উত্তৰ, 79.24 বৰ্গ কিলোমিটাৰ মাটিকালিৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। লগতে আৰু এটা জানিবলগীয়া কথা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মুঠ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। ষষ্ঠ প্ৰশ্ন, কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ বান্ধ নিৰ্মাণ হ'ব? উত্তৰ, টিপাইমুখ বান্ধ মণিপুৰৰ টিপাইমুখ নামৰ ঠাইত বৰাক নদীৰ ওপৰত সাজিবৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল। সপ্তম প্ৰশ্ন, অসমত সোণালী বান্দৰ আৱিষ্কাৰৰ কৃতিত্ব কাক দিয়া হয়? উত্তৰ, 1953 চনত এডৱাৰ্ড প্ৰিচাৰ্ড গীক সোণালী বান্দৰৰ আৱিষ্কাৰৰ কৃতিত্ব দিয়া হয়। তেখেত এজন চাহ খেতিয়ক আৰু অপেচাদাৰী প্ৰকৃতিবিদ আছিল। অষ্টম প্ৰশ্ন, ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত হাতী জনসংখ্যাৰ ক্ষেত্ৰত অসমৰ স্থিতি কি? উত্তৰ, 2017 চনৰ তথ্য অনুসৰি 5,719টা হাতীৰে অসমৰ স্থান দ্বিতীয়। 6,049টা হাতীৰে কৰ্ণাটক ভাৰতবৰ্ষত প্ৰথম স্থানত আছে। নৱম প্ৰশ্ন, অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে? উত্তৰটো হৈছে, অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ 3খন আছে। কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু শেহতীয়াকৈ স্থান পোৱা চৰাইদেউ মৈদাম। দশম প্ৰশ্ন, মানস ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনখন জিলাৰ অন্তৰ্গত? উত্তৰটো হৈছে, মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাৰ প্ৰায় 500 বৰ্গ কিলোমিটাৰ এলেকাত অৱস্থিত। একাদশ প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰ অসমৰ কোন জিলাত অৱস্থিত? উত্তৰ, শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এক উল্লেখযোগ্য প্ৰত্নতাত্ত্বিক স্থান। ইয়াত অসংখ্য শিৱলিংগ, হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ ভালেমান শৈল ভাস্কৰ্য আছে। ব্যাসকাশী হিচাপেও এই ঠাইক জনা যায়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? উত্তৰ, অসমৰ সৰ্বোচ্চ শৃংগ হৈছে লাইকে শৃংগ। এই শৃংগৰ উচ্চতা 1959 মিটাৰ। এই শৃংগ বৰাইল পৰ্বতমালাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া কাজিৰঙা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিনাক্ত হৈছিল? উত্তৰ, 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। 2024 চনত অৰ্থাৎ এই বৰ্ষতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও স্বীকৃতি দিয়া হয়। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান? উত্তৰটো হৈছে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা হৈছে
27খন। আহকচোন পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। যাদৱ পায়েঙে কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰে? উত্তৰ অৰণ্য মানৱ ৰূপে খ্যাত যাদৱ পায়েঙৰ দ্বাৰা ৰোপণ কৰা অৰণ্যখনক মোলাই অৰণ্য বুলি জনা যায়। এই অৰণ্য যোৰহাট জিলাৰ ককিলামুখত অৱস্থিত। আৰু এটা জানিবলগীয়া কথা হৈছে এই অৰণ্যখন 1360 একৰ বা 550 হেক্টৰ ক্ষেত্ৰত বিস্তৃত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনখন? উত্তৰ কৰিমগঞ্জ জিলাৰ চোনবিল হ্ৰদ অসমৰ আটাইতকৈ বৃহৎ জলাশয়। এই জলাশয়ৰ মাটিকালি বাৰিষা কালত 9800 হেক্টৰ আৰু খৰালিত 4388 হেক্টৰ। এই হ্ৰদ এছিয়াৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ। পৰৱৰ্তী প্ৰশ্ন, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? উত্তৰ হস্ততাঁতৰ সৈতে জড়িত বৃহৎ সংখ্যক কুটীৰ উদ্যোগ থকাৰ বাবে শুৱালকুছিক অসমৰ মানচেষ্টাৰ হিচাপে জনা যায়। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো অসমৰ সৰ্বোচ্চ পাহাৰ? উত্তৰটো হৈছে বৰাইল পাহাৰ মালা অসমৰ ভিতৰতে সৰ্বোচ্চ পাহাৰ। এই পৰ্বতমালা অসম, মণিপুৰ তথা নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত। পৰৱৰ্তী প্ৰশ্ন, কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। আৰু এটা জানিবলগীয়া কথা, ভোগেশ্বৰ বৰুৱা 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ আছিল। পৰৱৰ্তী প্ৰশ্ন, বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? উত্তৰটো হৈছে বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। শ্ৰী শ্ৰী মাধৱদেৱে 1505 শকত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল।